মুখ্যমন্ত্ৰীয়ে মুছলমানক উচতাই অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে আমছুৰ সভাপতি ৰিজাউল কৰিম চৰকাৰ বিজনীৰ ভাওৰাগুৰি এমএ স্কুল খেলপথাৰত বিজনী জিলা আমছু আৰু উত্তৰ বিজনী আঞ্চলিক আমছুৰ উদ্যোগত বিশাল এখন সজাগতা সভা অনুষ্ঠিত কৰে উক্ত সভাত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিজাউল কৰিম চৰকাৰৰ লগতে আমছুৰ কাৰ্যকৰী সভাপতি ইমতাজ হুছেইন মুখ্যমন্ত্ৰীয়ে ফেচবুক যোগে ৱাকাফ বোৰ্ড সংশোধনী আইনক লৈ কোনো প্ৰতিবাদ হোৱা নাই মুছলমান লোকসকলে কোনো প্ৰতিবাদ কৰা নাই যদিও কৰিছে তথাপিও প্ৰতিটো প্ৰতিবাদৰ স্থানত 150তকৈ কম লোকে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছত আমছুৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিজাউল কৰিম চৰকাৰে বিজনীৰ ভাওৰাগুৰিত আমছুৰ এখন সভাত উপস্থিত হৈ কয় মুখ্যমন্ত্ৰীয়ে আমছুৰ আন্দোলনক ভয় কৰিছে মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমানক উচতাব বিচাৰিছে প্ৰতিজন মুছলমানে এই আইনক লৈ দুখ পাইছে এইটোৱে মুখ্যমন্ত্ৰীৰ বাবে অভিশাপ বহু আমছুৰ কৰ্মীক প্ৰতিবাদ কৰাৰ বাবে আটক কৰিছে আৰক্ষীয়ে গতিকে জেল আমছুৰ কৰ্মীৰ বাবে অলংকাৰ গণতান্ত্ৰিক আন্দোলন কৰিব নোৱাৰে ডিঙি চেপি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে চৰকাৰে মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমানক উচতাই অসমখন অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে আমি তেনেকুৱা পৰিৱেশ বিচৰা নাই আমছুৰ উদ্যোগত ৰাজপথত আন্দোলন হ'ব বৈদিক আন্দোলন হ'ব আইনী যুঁজ হ'ব মুখ্যমন্ত্ৰী যদি ভাবিছে কাৰোবাক ডিঙি চেপি পুলিচ লগাই জেলৰ ভয় দেখুৱাই মুছলমানৰ আন্দোলন বন্ধ কৰিব বিচাৰিছে তেনেহলে গৰু গছত উঠা কথাৰ দৰেই হ'ব বুলি মন্তব্য কৰে নিউজ টেক্স ৰিপৰ্ট NR24 সমাধান কৰিব পাৰিম লগতে অসমৰ বিশেষকৈ সংখ্যালঘু সমাজৰ বহু সমস্যা আছে এই সমস্যাখিনি চৰকাৰে বিভিন্ন সময়ত সমাধান কৰা নাই গতিকে এইবিলাক আন্দোলনৰ জৰিয়তে আমি ৰাইজক সজাগ কৰি কেনেকৈ আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ কৰি চৰকাৰৰ পৰা আমাৰ সমস্যাখিনি আমাৰ সমাধান কৰিব পাৰি আমাৰ মূল দাবীখিনি আমি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনিৰ কাৰণে আমি ৰাইজক সজাগ কৰিব লাগিব আন্দোলনমুখী আমি কেনেকৈ কৰিব পৰা যায় ৰাইজক তাৰ কাৰণে আমি সজাগতা কৰিব লাগিব চাওক মুখ্যমন্ত্ৰীৰ কথাটো এটা হাস্যকৰ মুখ্যমন্ত্ৰী এজন ভীৰু ভয়াতুৰ মুখ্যমন্ত্ৰী আজি মই এইখন সভাত উপস্থিত হৈছোঁ আজি এইখন সভাত উপস্থিত হোৱাতে আৰক্ষীয়ে যি ধৰণে মোক যোগাযোগ অব্যাহত ৰাখিছে আৰক্ষীয়ে মই ইয়াত কি ক'ম নক'ম এই লৈ আজি জিলা সমিতিৰ ফালৰ পৰা আণ্ডাৰটেকিঙৰ কথা আহিছে গতিকে এই ক্ষেত্ৰত বুজা যায় যে মুখ্যমন্ত্ৰীজনে আচলতে আমছুৰ আন্দোলনক ভয় কৰিছে আপোনালোকে জানে যে গুৱাহাটীত যে চচলত আজি হাজাৰ হাজাৰ ল'ৰা আমি আন্দোলন কৰিছিলোঁ তেতিয়াও মুখ্যমন্ত্ৰীয়ে বাছৰ পৰা মানুহ চুচৰাই নমাইছিলে ৰাতি মোৰ ঘৰত পুলিচ পঠিয়াই দিছিলে ৰাতি আমাৰ আমছুৰ ল'ৰাবিলাকৰ জিলা সমিতি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক পুলিচ পঠিয়াই দি তেওঁলোকক গ্ৰেপ্তাৰ কৰাইছে বিভিন্ন থানাত গ্ৰেপ্তাৰ হৈছে কৰিমগঞ্জত গ্ৰেপ্তাৰ হৈছে ধুবুৰীত গ্ৰেপ্তাৰ হৈছে কোকৰাঝাৰত গ্ৰেপ্তাৰ হৈছে বঙাইগাঁৱত গ্ৰেপ্তাৰ হৈছে বৰপেটাত গ্ৰেপ্তাৰ হৈছে ইয়াৰ পৰা বুজা যায় যে মুখ্যমন্ত্ৰীজনে আমছুৰ আন্দোলনক ভয় কৰিছে আৰু মুখ্যমন্ত্ৰীজনে আচলতে মানুহক উচতাব বিচাৰিছে কিন্তু মুখ্যমন্ত্ৰীজনে স্পষ্ট ক'ব বিচাৰিছোঁ যে 1 কোটি সংখ্যালঘু ৰাইজে ঘৰত বহি যি ধৰণে মনত দুখ প্ৰকাশ কৰিছে এইটোৱে মুখ্যমন্ত্ৰীৰ কাৰণে এটা অভিশাপ চৰকাৰৰ কাৰণে এটা অভিশাপ কাৰণ এইটো এটা আন্দোলন গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিমানেই ভয় নেদেখুৱাওক যিমানেই জেল নেদেখুৱাওক জেল আমাৰ কাৰণে অলংকাৰ আমি গ্ৰেপ্তাৰ সদায় হ'বৰ কাৰণে প্ৰস্তুত আছোঁ কিন্তু আমাৰ যিখিনি সমস্যা লৈ আমি আন্দোলন কৰি আছোঁ সেইখিনি আন্দোলন কৰি যাম মুখ্যমন্ত্ৰীয়ে এই কথাটোৱে প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী আচলতে আন্দোলন যাতে অসমত নহয় মুখ্যমন্ত্ৰীয়ে যাতে যিটো ধৰণে দিল্লীত কথা বতৰাবিলাক কয় সমস্যাবিলাক মানুহৰ ডিঙি চেপি গণতান্ত্ৰিক অধিকাৰ যাতে মানুহক গণতান্ত্ৰিক অধিকাৰৰ যাতে কথাখিনি ক'ব নোৱাৰে সেইকাৰণে মুখ্যমন্ত্ৰী এনেকৈ কাৰ্যসূচী ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে দেখা উচিত যে অসমত প্ৰতিঘৰ মানুহে বিশেষকৈ প্ৰতিঘৰ মুছলমানেই আজি আন্দোলন কৰিছে প্ৰতিঘৰ মুছলমানেই আজি প্ৰতিবাদ কৰিছে আজি ঘৰত বহি প্ৰতিবাদ কৰিছে কোনোবাই ৰাজপথত বহি প্ৰতিবাদ কৰিছে গতিকে অহা দিনবিলাকত নিশ্চিতভাৱে ইয়াৰ আৰু অধিক প্ৰতিবাদ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে যদি ভাবিছে যে মানুহক উচতাই অসমখনত এটা অশান্ত পৰিৱেশ সৃষ্টি কৰক তেনেকুৱা পৰিৱেশ আমি বিচৰা নাই আমি স্পষ্টকৈ কৈছোঁ ৰাজপথতো আন্দোলন হ'ব বৌদ্ধিকভাৱেও আন্দোলন হ'ব আৰু আইনগতভাৱেও যুঁজ চলিব কিন্তু সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলন হ'ব গতিকে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে এইটো এটা হাস্যকৰ কথা আৰু মুখ্যমন্ত্ৰীয়ে ভয় পাই এই ধৰণৰ কথা বাৰ্তাবিলাক কৈছে মুখ্যমন্ত্ৰী যদি ভয় নাপালেহেঁতেন মই ইয়ালৈ অহাৰ কাৰণেও আজি আৰক্ষীৰ মূৰৰ কামুৰণি হৈ পৰিছে যে মই এইখন সভাত আহিম কি ক'ম কি নক'ম ইয়াৰ কাৰণে আজি মই বিভিন্ন আৰক্ষীক আজি কথা বিভিন্ন ধৰণৰ কথা সুধিছে বিভিন্ন ধৰণৰ কথা ক'বলগীয়া হৈছে আজি গুৱাহাটীত আন্দোলন কৰিম কেনেকৈ মানুহ যাব ক'ত কেনেকৈ তেওঁলোকক আবদ্ধ কৰিব এই ধৰণে আৰক্ষীয়ে আজি কৰিছে আজি মছজিদৰ মুখ্যমন্ত্ৰীয়ে যদি ভয়ে পোৱা নাই মছজিদৰ ছেক্ৰেটাৰী চহী ল'ব লগা হৈছে আমছুৰ কৰ্মকৰ্তাসকলক তেওঁলোকে চহী ল'ব লগা হৈছে যে আমি আন্দোলন নকৰোঁ মুখ্যমন্ত্ৰী আন্দোলনক ভয় কৰি মানুহৰ দ্বাৰা পুলিচৰ দ্বাৰা চহী লৈ পেলাই আন্দোলন বন্ধ কৰিব বিচাৰিছে গতিকে স্পষ্টকৈ মুখ্যমন্ত্ৰী কৈছোঁ যে কাৰোবাক ডিঙি চেপি কাৰোবাক গণতান্ত্ৰিক কথা বতৰা কোৱা বা গণতান্ত্ৰিক আন্দোলনক আপুনি ৰোধ কৰিব নোৱাৰে এটা কথা মুখ্যমন্ত্ৰীয়ে জানি থোৱা উচিত হিটলাৰক কিন্তু ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই মুখ্যমন্ত্ৰী যদি ভাবিছে কাৰোবাক ডিঙি চেপি পুলিচ লগাই জেলৰ ভয় দেখুৱাই অসমৰ মুছলমানসকলক নিক্ষেপ কৰি মানে তেওঁলোকৰ আন্দোলন বন্ধ কৰি দিম এইটো সম্পূৰ্ণ মুখ্যমন্ত্ৰীয়ে গৰুত গছত উঠা কথা ভাবি আছে স্পষ্ট কথা
প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে অসমৰ মাটিত আন্দোলন হ'ব, প্ৰতিটো মুখ্যমন্ত্ৰীয়ে কৰা অন্যায়ৰ বিৰুদ্ধে অসমৰ মাটিত আন্দোলন হ'ব আৰু আমি আন্দোলন কৰি যাম, মুখ্যমন্ত্ৰীয়ে বাধা দি ৰাখোঁ।